নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নবইন্তাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এডুকুৱেষ্টলৈ। আজি পুনৰ মই এটি নতুন বিষয় আপোনালোকৰ আগত লৈ আহিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে কুশলে আছে। আজিৰ আমাৰ বিষয়টো হৈছে চিটিজেনশ্বিপ। চিটিজেনশ্বিপ মানে হৈছে কোনো এখন দেশ বা প্ৰদেশত বসবাস কৰা বৈধ বাসিন্দা হোৱাৰ অধিকাৰটো। এখন দেশৰ সকলোতকৈ গুৰুত্বপূৰ্ণ বস্তুটোৱেই হৈছে সেই দেশত বসবাস কৰা লোকসকল। সকলো দেশত বসবাস কৰা লোকসকলৰ বাবে তেওঁলোকৰ নিজৰ নিজৰ সংবিধানত কিছুমান অধিকাৰ বান্ধি দিয়া হৈছে। ঠিক সেইদৰে ভাৰতৰ সংবিধানতো কিছুমান অধিকাৰ ভাৰতত বসবাস কৰা লোকসকলক দিয়া হৈছে। ভাৰতৰ সংবিধানত কিছুমান অধিকাৰ অকল ভাৰতত বসবাস কৰা লোকসকলৰ বাবে প্ৰস্তুত কৰা হৈছে। সেইবোৰ অধিকাৰ বেলেগ দেশৰ পৰা অহা লোকসকলক দিয়া হোৱা নাই। সেইখিনি বস্তু আমি এই ক্লাছটোত বহলভাৱে আলোচনা কৰিম। এতিয়া আৰম্ভ কৰাৰ আগতে আমি তিনিটা কাম প্ৰধানকৈ বুজিব লাগিব। সেইকেইটা হৈছে পাৰ্চন, চিটিজেন আৰু মাইনৰিটি। পাৰ্চন সেইজন মানুহক কোৱা হয় যিজন বেলেগ দেশৰ পৰা আহে কোনো এখন দেশত, কিন্তু তেখেতৰ চিটিজেনশ্বিপ নাথাকে। এতিয়া আমি যেতিয়া বেলেগ এখন দেশত ফুৰিব যাওঁ বা যিকোনো কামতে যাওঁ, আমি তাৰ পাৰ্চন হিচাপে আমাক ধৰিব, আমাক চিটিজেন বুলি কোৱা নহয়। এতিয়া ভাৰতৰ চিটিজেনশ্বিপ আমাৰ তাতে আছে, আমি ভাৰততহে ভোট দিব পাৰোঁ, আমি বেলেগ দেশত গৈ ভোট দিব নোৱাৰোঁ। সেইজন মানুহক আমি পাৰ্চন বুলি কওঁ। ছেকেণ্ড হৈছে চিটিজেন, যেনে আমি ভাৰতৰ চিটিজেন হয়। কোনো এখন দেশত যেতিয়া চিটিজেনশ্বিপ লাভ কৰে তেন্তে কিছুমান নিৰ্দিষ্ট অধিকাৰ চিটিজেন হিচাপে লাভ কৰিব পাৰি। এতিয়া যদি বেলেগ এখন দেশত কিবা এটা অধিকাৰ আছে, আমি এজ এ পাৰ্চন হিচাপে সেই দেশখনত যেতিয়া যাম, সেই দেশখনৰ সেই অধিকাৰখিনি আমাক দিয়া নহ'ব, কাৰণ আমি তাৰে চিটিজেন নহয়। ঠিক সেইদৰে ভাৰততো যেতিয়া কিছুমান মানুহ আহে, যিকোনো কামত আহে, তেন্তে সেই অধিকাৰসমূহ তেখেতসকলে লাভ কৰিব নোৱাৰে। কিছুমান অধিকাৰ আছে গোটেই মানুহখিনিয়ে লাভ কৰিব, চিটিজেনেও লাভ কৰিব, মাইনৰিটিও লাভ কৰিব, পাৰ্চনেও লাভ কৰিব, সকলোৱে লাভ কৰিব। কিছুমান অধিকাৰ আছে অকল চিটিজেনে লাভ কৰিব। চিটিজেন মাইনৰিটিখিনিও ইণ্ডিয়াৰ চিটিজেনে হ'ব। মাইনৰিটি ডিচাইড কৰাৰ প্ৰধান দুটা এৰিয়া আছে। সেইকেইটা হৈছে ভাষাৰ আধাৰত মাইনৰিটি ডিচাইড কৰা হয়, নহ'লে ধৰ্মৰ আধাৰত। কোনো এটা ধৰ্ম যদি কোনো এখন দেশত কমকৈ ব্যৱহাৰ হয় বা পালন কৰা মানুহসকল কিছু কম হয়, তেন্তে সেই দেশখনত সেই গ্ৰুপটো মাইনৰিটি হিচাপে পৰিচিত হ'ব। ঠিক সেইদৰে ভাষাৰ আধাৰতো তেনেকৈ, ভাষা এটা যদি কমকৈ ব্যৱহাৰ কৰা হয় কোনো এখন দেশত, তেন্তে সেই ভাষা কোৱা লোকসকলক মাইনৰিটিৰ স্থান দিয়া হয়। ইণ্ডিয়ান কনষ্টিটিউশ্যনত চিটিজেনশ্বিপক ভাগ 2ত ৰখা হৈছে আৰু অনুচ্ছেদ 5ৰ পৰা 11লৈ ৰখা হৈছে। ইণ্ডিয়ান চিটিজেনশ্বিপ ডিচাইড কৰা আমি দুই ধৰণে ডিচাইড কৰিব পাৰোঁ। ফ্ৰম দি কমেঞ্চমেণ্ট অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন। কমেঞ্চমেণ্ট মানে হৈছে কেতিয়াৰ পৰা ইণ্ডিয়ান কনষ্টিটিউশ্যনখন ভাৰতত লাগু কৰা হৈছিলে সেই দিনটোৰ পৰা, আৰু আনটো হৈছে তাৰ পিছত কমেঞ্চমেণ্টৰ ডেটটো হৈছে 26 জানুৱাৰী 1950। সেইদিনাৰ পৰা ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতত লাগু হৈছিলে। সেইদিনালৈকে কাক কাক ইণ্ডিয়ান চিটিজেন বুলি কোৱা হয় সেইটোৰ আধাৰত, আৰু আনটো আধাৰ হৈছে তাৰ পিছত এতিয়া 2014 কোনবোৰ মানুহক ইণ্ডিয়ান চিটিজেন বুলি কোৱা হ'ব সেইটো বৰ্তমান আমি পাৰ্লিয়ামেণ্টত কিছুমান ল' পাছ কৰিম, যেনে ইণ্ডিয়ান চিটিজেনশ্বিপ এক্ট আছে, আগতে 1956 আছিলে, তাৰপিছত 2019ত এখন নতুন এক্ট আনিছে। তেনেকৈ আমি ডিচাইড কৰিম বুলি তেতিয়া ডিচাইড কৰা হৈছিলে। আজিৰ ভিডিঅ'টিত আমি প্ৰথমে ইণ্ডিয়ান কনষ্টিটিউশ্যনত যেতিয়াৰ পৰা লাগু কৰা হৈছিলে 26 জানুৱাৰী 1950লৈ যিকেইটা আৰ্টিকেলৰ জৰিয়তে ইণ্ডিয়ান চিটিজেনশ্বিপ প্ৰভাইড কৰা হয়, সেই আৰ্টিকেলকেইটা বুজিবলৈ চেষ্টা কৰিম। তাৰ পিছৰ ভিডিঅ'টিত বাকী একেইখন আমি ভালকৈ বুজিবলৈ চেষ্টা কৰিম। প্ৰথমে আমি আলোচনা কৰিম আৰ্টিকেল 5। আৰ্টিকেল 5ৰ মতে ইণ্ডিয়ান চিটিজেনশ্বিপ প্ৰভাইড কৰাৰ কাৰণে খালি দুটা কণ্ডিশ্যন ফুলফিল কৰিব লাগে। সেইকেইটা হৈছে এ পাৰ্চন হু হেড হিজ ডমিচাইল। এতিয়া প্ৰথমে আমি ডমিচাইল ৱৰ্ডটো ভালকৈ বুজিব লাগিব। ডমিচাইল মানে কি? ডমিচাইল মানে হৈছে যেতিয়া আমাৰ এখন জাগাত, এখন ঠাইত আমি যেতিয়া পাৰ্মানেণ্টলি থাকোঁ, তাক ডমিচাইল বুলি কোৱা হয়, তাৰে আমি ডমিচাইল হয়। ধৰক আজি আপোনালোকৰ য'তে ঘৰ হয়, যি ঠাইত ঘৰ হয়, সেই ঘৰখন বা সেই ঠাইডোখৰ আপোনাৰ ডমিচাইল হয়। কিন্তু আপুনি যদি এতিয়া বেলেগ এখন ঠাইত গৈ কিছুদিনৰ কাৰণে থাকে বা কৰ্মসূত্ৰে যায় বা বিভিন্ন কাৰণত আপুনি যদি তালৈ যায়, তাৰে আপুনি ডমিচাইল নহ'ব। আপুনি ডমিচাইল হ'ব য'ত আপুনি থাকে বা য'ত আপোনাৰ ঘৰটো আছে। ধৰি লওক কৰ্মসূত্ৰে আপুনি
বেলেগ এখন দেশত গৈ বসবাস কৰিছে 5 বছৰ 10 বছৰ 15 বছৰ কিন্তু তাৰপিছত আপুনি জানে যে আপুনি ঘূৰি আহি ইণ্ডিয়াতে আপুনি বাস কৰিব তেন্তে আপোনাৰ সেই বেলেগ দেশখন আপোনাৰ ডমিচাইল নহয় ইণ্ডিয়াহে আপোনাৰ ডমিচাইল হ'ব তাৰ পিছৰ কণ্ডিশ্যনটো হৈছে স্ক্ৰীনত দি থকা তিনিটা কণ্ডিশ্যনৰ এটা কণ্ডিশ্যন ফুলফিল কৰিব লাগে মাত্ৰ এটা কি হৈছে এটা এ পাৰ্চন হু হেড হিজ ডমিচাইল ইন ইণ্ডিয়া সেইটো এটা আৰু তলত দি থকা তিনিটাৰ ভিতৰত এটা ফুলফিল কৰিলে ইণ্ডিয়ান চিটিজেনশ্বিপ আৰ্টিকেল 5ৰ মতে পাব পৰা যায় সেইকেইটা হৈছে প্ৰথমটোৰ হৈছে ইফ হি ৱাজ বৰ্ণ ইন ইণ্ডিয়া যদি কোনো এজন লোক ভাৰতত জন্মগ্ৰহণ কৰিছে তেন্তে তেখেত ইণ্ডিয়াৰ চিটিজেন অট'মেটিকলি হৈ যাব ঠিক আছে ছেকেণ্ডটো হৈছে ইফ আইডাৰ অফ হিজ পেৰেণ্টছ ৱাজ বৰ্ণ ইন ইণ্ডিয়া নহ'লে তেখেতৰ জন্ম হোৱা নাই তেখেতৰ বেলেগ দেশত জন্ম হৈছে কিন্তু তেখেতৰ পেৰেণ্টছ ইণ্ডিয়াৰ পৰা বিলং কৰে ভাৰতত তেখেতৰ পেৰেণ্টছৰ মাক দেউতাকৰ জন্ম হৈছিল ভাৰতত তেন্তে তেখেতকো ইণ্ডিয়াৰ চিটিজেন বুলি ধৰা হ'ব তাৰ পিছৰটো হৈছে ইফ হি হেজ বিন অৰ্ডিনাৰিলি ৰেচিডেণ্ট ইন ইণ্ডিয়া ফৰ 5 years immediately before the commencement of the constitutions became a citizen of India এইটোত কি কোৱা হৈছে if he has been ordinarily resident in India for 5 years মানে হৈছে ইণ্ডিয়াৰ কনষ্টিটিউশ্যন কমেঞ্চমেণ্ট হৈছিল মানে লাগু হৈছিল 1950ৰ পৰা 1950ৰ আগৰ 5 বছৰ ধৰক 1945ৰ পৰা আপুনি যদি ইণ্ডিয়াত বসবাস কৰি আছিলে তেন্তেও আপোনাক ইণ্ডিয়াৰ চিটিজেন বুলি ধৰা হ'ব তেন্তে আৰ্টিকেল 5ত কি বুজোৱা হৈছে এ পাৰ্চন হু হেড হিজ ডমিচাইল ইন ইণ্ডিয়া এইটো ফুলফিল হ'বই লাগিব যদি আপোনাৰ ঘৰ আছে আপোনাৰ টেৰিটৰী ইণ্ডিয়াৰ ভিতৰত আছে তেন্তে আপুনি ইণ্ডিয়াৰ চিটিজেন হ'বই ছেকেণ্ডটো হৈছে এই তিনিটা কণ্ডিশ্যনৰ ভিতৰত এটা কণ্ডিশ্যন ফুলফিল কৰিলে আপুনি ইণ্ডিয়াৰ চিটিজেন হ'ব এটা হৈছে আপোনাৰ যদি জন্ম হৈছে ভাৰতত তেন্তে আপুনি ইণ্ডিয়ান চিটিজেন হ'ব পাৰে নতুবা যদি আপোনাৰ পেৰেণ্টছৰ মা দেউতাৰ ইণ্ডিয়াত জন্ম হৈছে তেন্তেও আপুনি ইণ্ডিয়াৰ চিটিজেনশ্বিপ লাভ কৰিব পাৰে নহ'লে আপুনি 1950ৰ পৰা 5 বছৰ আগৰ পৰা ধৰক 1945ৰ পৰাও যদি আপুনি ইণ্ডিয়াত বসবাস কৰিছিলে তেন্তে আপুনি ইণ্ডিয়াৰ চিটিজেনশ্বিপ লাভ কৰিব পাৰে তাৰ পিছৰ আৰ্টিকেলটো হৈছে আৰ্টিকেল 6 আৰ্টিকেল 6ত আমি জানিব পাৰিম যে পাকিস্তানৰ পৰা অহা মাইগ্ৰেট কৰা লোকসকলে ইণ্ডিয়াত কেনেকৈ চিটিজেনশ্বিপ লাভ কৰিব পাৰে আৰ্টিকেল 5 আৰু আৰ্টিকেল 6ৰ মাজত এইটোৱে প্ৰধান ডিফাৰেঞ্চ আছে যে আৰ্টিকেল 5ত মতে আমি ডিচাইড কৰিছিলোঁ যিসকল লোক ইণ্ডিয়াতে বসবাস কৰিছিলে ব্ৰিটিছ ইণ্ডিয়াৰ পৰা ইণ্ডিয়াতে বসবাস কৰিছিলে ব্ৰিটিছ টেৰিটৰীৰ পৰা ব্ৰিটিছৰ হাতত যেতিয়া আছিলে তেতিয়াৰ পৰাই ইণ্ডিয়াতে বসবাস কৰিছিলে আৰু আমি আৰ্টিকেল 6ত আমি এইখিনি জানিব পাৰিম যে ব্ৰিটিছসকলে যেতিয়া যোৱাৰ সময়ত ইণ্ডিয়া যেতিয়া ডিভাইড হৈ গৈছিল পাকিস্তান আৰু ইণ্ডিয়া বুলি তেতিয়া পাকিস্তানৰ পৰা ইণ্ডিয়াত যিসকল লোক আহিছিলে মাইগ্ৰেট কৰিছিলে তেখেতসকলে কিদৰে চিটিজেনশ্বিপ লাভ কৰিব পাৰে ইণ্ডিয়াৰ এইখিনি বুজিবলৈ প্ৰথমে আমি এটা ডেট মনত ৰখাটো অতি জৰুৰী সেইটো হৈছে 19 জুলাই 1948 আৰ্টিকেল 6ৰ মতে আমি চিটিজেনশ্বিপ প্ৰভাইড কৰাৰ সময়ত যদি লোকসকল 19 জুলাই 48ৰ আগত আহিছে আৰু যিসকল লোক 19 জুলাই 1948ৰ পিছত আহিছে বা সেইদিনা আহিছে সেই কেটেগৰীত আমি ডিচাইড কৰিম প্ৰথমটো হৈছে 19 জুলাই 1948ৰ আগত যিসকল লোক ইণ্ডিয়াত আহিছিলে পাকিস্তানৰ পৰা ইণ্ডিয়াত আহিছিলে তেখেতসকলে দুটা কণ্ডিশ্যন ফুলফিল কৰিব লাগিব সেইকেইটা হৈছে যদিহে সেইজন মানুহ বা তেখেতৰ মাক দেউতাক বা মাক দেউতাকৰ মাক দেউতাক মানে তেখেতৰ ককা আইতাকৰ যদি জন্ম হৈছিলে আনডিভাইডেড ইণ্ডিয়া মানে যেতিয়া ব্ৰিটিছৰ হাতত আমাৰ টেৰিটৰী আছিলে তেতিয়া ইণ্ডিয়া আৰু পাকিস্তানৰ ডিভাইড হোৱা নাছিলে ন সেইখিনি সময়ত যদি তেখেত বা তেখেতৰ মাক দেউতাক বা মাক দেউতাকৰ মাক দেউতাক অৰ্থাৎ সেই মানুহজনৰ ককা আইতাকৰ জন্ম হৈছিলে তেন্তে তেখেতক ইণ্ডিয়াৰ চিটিজেনশ্বিপ বুলি গণ্য কৰা হ'ব ছেকেণ্ডটো হৈছে যদি 19 জুলাই 1948ৰ পৰা সেই মানুহজন ইণ্ডিয়াতে বসবাস কৰি আছে তেন্তে তেখেতকো মাইগ্ৰেট কৰি আহিছিলে পাকিস্তানৰ পৰা তেখেত ইণ্ডিয়ালৈ মাইগ্ৰেশ্যনৰ জৰিয়তে আহিছিলে কিন্তু সেইদিনাই অহাৰ পিছত তেখেতে যদি মানে 1950লৈ ধৰক যদি তেখেতে বসবাস কৰি আছে তেন্তে তেখেতকো ইণ্ডিয়াৰ চিটিজেন বুলি গণ্য কৰা হ'ব তাৰ পিছৰ কণ্ডিশ্যনটো হৈছে যিসকল লোক 19 জুলাই
1948 পিছত আহিছে তেখেতসকলে আইদাৰ তেখেত বা তেখেতৰ পেৰেণ্টছ বা তেখেতৰ গ্ৰেণ্ড পেৰেণ্টছ অৰ্থাৎ তেখেত বা তেখেতৰ মাক দেউতাক বা দেউতাকৰ মাক দেউতাক ককা আইতাক যদি ভাৰতত জন্মগ্ৰহণ কৰিছিলে তেন্তে তেখেতে ইণ্ডিয়াৰ চিটিজেনশ্বিপ পাব। লগতে তেখেতে অহাৰ পিছত যদি 6 মাহ ধৰি ইণ্ডিয়াত আছে আৰু তাৰপিছত যদি ৰেজিষ্ট্ৰাৰৰ তাতে যে ইণ্ডিয়াৰ চিটিজেনশ্বিপ পোৱাৰ কাৰণে আমি ৰেজিষ্টাৰ কৰিব লাগিব ন, সেই ৰেজিষ্টাৰ কৰিব তেতিয়াহে পাৰিব যদি যিদিনা ৰেজিষ্টাৰ কৰে তাৰ আগত 6 মাহ সময় যদি তেখেতে ইণ্ডিয়াত বসবাস কৰিছে তেন্তে তেখেতে ৰেজিষ্টাৰ কৰিব পাৰিব আৰু ৰেজিষ্ট্ৰাৰে যদি তেখেতৰ নামটো ৰেজিষ্ট্ৰেশ্যন কৰে তেন্তে তেখেতক ইণ্ডিয়াৰ চিটিজেনশ্বিপ দিয়া হ'ব। তাৰ পিছৰ আৰ্টিকেলটো হৈছে আৰ্টিকেল 7। আৰ্টিকেল 7ৰ মতে যেতিয়া আমি 1 মাৰ্চ 1947 পিছত পাকিস্তানলৈ গুচি যাওঁ, ইণ্ডিয়াৰ পৰা পাকিস্তানলৈ মাইগ্ৰেট কৰে যিসকল লোকে, সেইসকল লোকক কেতিয়াও ইণ্ডিয়াৰ চিটিজেন বুলি মনা নহ'ব। সেইটো ফাৰ্ষ্ট কণ্ডিশ্যন। ছেকেণ্ড কেটেগৰীটো হৈছে যিসকল লোক 1 মাৰ্চ 1947 পিছত ইণ্ডিয়াৰ পৰা পাকিস্তানলৈ যায়, মাইগ্ৰেট কৰে, কিন্তু পাকিস্তানৰ পৰা আকৌ পুনৰ ইণ্ডিয়ালৈ ঘূৰি আহে। তেখেতসকলক কিছুমান কণ্ডিশ্যনত ইণ্ডিয়াৰ চিটিজেনশ্বিপ দিয়া হ'ব পাৰে। যদি কোনো এজন লোক বা তেখেতৰ পেৰেণ্টছ মাক দেউতাক বা মাক দেউতাকৰ মাক দেউতাক অৰ্থাৎ তেখেতৰ ককা আইতাক কোনোবা এজনো যদি ইণ্ডিয়াত জন্মগ্ৰহণ কৰিছিলে তেন্তে তেখেতসকলে চিটিজেনশ্বিপ পাব পাৰে। তাৰোপৰি ভাৰতত যে ঘূৰি আহিছে, সেই ভাৰতত ঘূৰি অহা তেওঁলোকৰ প্ৰধান কাৰণটো হৈছে যে ভাৰততে থাকিম বুলি তেখেতসকলে ভাবিছে। আকৌ পুনৰ যদি পাকিস্তানত গৈ থাকে তেতিয়া তেখেতসকলক চিটিজেনশ্বিপ দিয়া নহয়। কিন্তু তেখেতসকলে ভাৰতলৈ ঘূৰি আহিছে আৰু ভাৰততে থাকিম বুলি যদি ৰিছেটেলমেণ্ট কৰিম বুলি যদি ভাবিছে তেন্তে তেখেতসকলকো চিটিজেনশ্বিপ এক্টৰ অধীনত তেখেতসকলক চিটিজেনশ্বিপ দিয়া হ'ব পাৰে। তাৰোপৰি এতিয়া থুলমূলকৈ আৰ্টিকেল 7ত দুটা প্ৰভিজন দিয়া হৈছে। প্ৰভিজনকেইটা হৈছে যিসকল লোকে 1 মাৰ্চ 1947 পিছত ইণ্ডিয়াৰ পৰা পাকিস্তানলৈ পাৰ্মানেণ্টলি গুচি যায় তেখেতসকলে কেতিয়াও চিটিজেনশ্বিপ ইণ্ডিয়াত পাব নোৱাৰে, কাৰণ আমাৰ ইণ্ডিয়াই ছিংগল চিটিজেনশ্বিপ ফ'ল' কৰে। তাৰোপৰি যদিহে 1 মাৰ্চ 1947 পিছত ইণ্ডিয়াৰ পৰা পাকিস্তানলৈ যিসকল লোক গুচি যায় কিন্তু তেখেতসকলে পুনৰ ভাৰতলৈ ঘূৰি আহে আৰু ভাৰতত ঘূৰি অহা তেখেতসকলৰ প্ৰধান কাৰণটো হৈছে ভাৰতত তেখেতসকলে থাকিম বুলি ভাবি ঘূৰি আহে, তেখেতসকলকো চিটিজেনশ্বিপ দিব পাৰি যদিহে তেখেতসকলৰ নিজে বা তেখেতসকলৰ পেৰেণ্টছ মাক দেউতাক বা মাক দেউতাকৰ মাক দেউতাক অৰ্থাৎ তেখেতৰ ককা আইতাকৰ কোনোবা এজনে যদি ভাৰতত জন্মগ্ৰহণ কৰিছিলে তেন্তে তেখেতসকলক ইণ্ডিয়াৰ চিটিজেনশ্বিপ দিয়া হ'ব। তাৰোপৰি আৰু এটা কণ্ডিশ্যন আছে, সেইটো হৈছে তেখেতসকলে প্ৰধানকৈ 6 মাহ সময় তেখেতসকলে যেতিয়া এপ্লাই কৰিব ইণ্ডিয়ান চিটিজেনশ্বিপৰ কাৰণে তাৰ আগত কমেও 6 মাহ সময় তেখেতসকলে ভাৰতত পাৰ্মানেণ্টলি থাকিব লাগিব। তেতিয়াহে তেখেতসকলে এপ্লাই কৰিব পাৰিব আৰু এপ্লাইৰ বিভিন্ন ৰেজিষ্টাৰত তেখেতসকলক চিটিজেনশ্বিপ প্ৰভাইড কৰিব। এইখিনি আছিল আৰ্টিকেল 7ৰ কথা। তাৰপিছৰ আৰ্টিকেলটো হৈছে আৰ্টিকেল 8। আৰ্টিকেল 8ত কোৱা হৈছে যে যিসকল লোক ইণ্ডিয়ান অৰিজিন, তেখেতসকলৰ ভাৰতৰে অৰিজিন মানুহ কিন্তু তেখেতসকলে বেলেগ দেশত গৈ যিকোনো কাৰণত তেখেতসকলে বসবাস কৰি আছে, সেইসকল লোকক চিটিজেনশ্বিপ দিয়া হ'ব যদিহে তেখেত বা তেখেতৰ পেৰেণ্টছ অৰ্থাৎ মাক দেউতাক নতুবা মাক দেউতাকৰ মাক দেউতাক অৰ্থাৎ তেখেতৰ গ্ৰেণ্ড পেৰেণ্টছ যদিহে ভাৰতত জন্মগ্ৰহণ কৰিছিল তেন্তে তেওঁলোকে চিটিজেনশ্বিপ পাব। তাৰোপৰি তেখেতসকলক যিখন দেশত তেখেতসকলে বসবাস কৰি আছে সেই দেশখনৰ যিকোনো এজন ডিপ্ল'মেটিক বা কনচুলাৰ ৰিপ্ৰেজেণ্টেটিভ অফ ইণ্ডিয়াই যদি সেইখন দেশত তেখেতক ইণ্ডিয়াৰ অৰিজিন ইণ্ডিয়াৰ চিটিজেন হিচাপে যদি ৰেজিষ্টাৰ কৰি থৈছে তেন্তে সেই মানুহজনে ইণ্ডিয়াৰ চিটিজেনশ্বিপ লাভ কৰিব পাৰিব। তাৰ পিছৰ আৰ্টিকেলটো একেবাৰে সহজ হয়, আৰ্টিকেল 9। আৰ্টিকেল 9ত কোৱা হৈছে যে কোনো এজন লোকে যদি আমাৰ কনষ্টিটিউশ্যন কমেঞ্চমেণ্ট কেতিয়া হৈছিল, লাগু কেতিয়াৰ পৰা হৈছিল 26 জানুৱাৰী 1950 পৰা। তেতিয়াৰ আগত 1950 আগত যদি কোনো এজন ব্যক্তিয়ে ভলিউণ্টাৰীলি মানে হৈছে নিজৰ ইচ্ছামতে বেলেগ এখন দেশৰ যদি চিটিজেনশ্বিপ গ্ৰহণ কৰে তেন্তে তেখেতসকলে কেতিয়াও ভাৰতৰ চিটিজেনশ্বিপ ডিমাণ্ড কৰিব নোৱাৰিব। লগতে তেখেতসকলে পিছতো আৰ্টিকেল 5, আৰ্টিকেল 6 আৰু আৰ্টিকেল 8ৰ অধীনতো তেখেতসকলে চিটিজেনশ্বিপ ডিমাণ্ড কৰিব নোৱাৰিব ইণ্ডিয়াৰ, যদিহে ভলিউণ্টাৰীলি বেলেগ দেশৰ চিটিজেনশ্বিপ নিজৰ ইচ্ছামতে গ্ৰহণ কৰে। এইটো হৈছে আৰ্টিকেল 9।
তাৰ পিছৰ প্ৰধান আৰ্টিকেলটোৱে হৈছে আৰ্টিকেল 10। আৰ্টিকেল 10ত কোৱা হৈছে কোনো এজন ব্যক্তিয়ে যদি আৰ্টিকেল 5, আৰ্টিকেল 6, আৰ্টিকেল 7, আৰ্টিকেল 8ৰ অধীনত চিটিজেনশ্বিপ লাভ কৰে, তেখেতৰ চিটিজেনশ্বিপ বাহাল হৈ থাকিব তেতিয়ালৈ যদিহে যিকোনো এটা প্ৰভিজন পাৰ্লিয়ামেণ্টত লৰ আনি শেষ কৰা নহয়। অৰ্থাৎ সেই তেতিয়ালৈ থাকিব যদিহে যিকোনো এখন ল পাছ কৰা নহয় যে তেখেতসকলৰ চিটিজেনশ্বিপ নাথাকিব বুলি। তাৰ পিছৰ অৰ্থাৎ শেষৰটো আৰ্টিকেল হৈছে আৰ্টিকেল 11। আৰ্টিকেল 11ত কোৱা হৈছে যে পাৰ্লিয়ামেণ্টৰ হাতত চিটিজেনশ্বিপৰ মেটাৰত ল বনোৱাৰ পাৱাৰটো আৰ্টিকেল 11ৰ জৰিয়তে প্ৰদান কৰা হয়। তাৰোপৰি আৰ্টিকেল 11ত আৰু এটা কথা কোৱা হৈছে যে আৰ্টিকেল 5ৰ পৰা 8লৈ যিসকল লোকে ইণ্ডিয়াৰ চিটিজেনশ্বিপ লাভ কৰিছে তেখেতসকলকো দিব বা ৰেষ্ট্ৰিক্ট কৰিব পৰা পাৱাৰটো আৰ্টিকেল 11ৰ জৰিয়তে ইণ্ট্ৰডিউচ কৰা হয়। এইখিনি আছিল আৰ্টিকেল 5ৰ পৰা আৰ্টিকেল 11লৈ দিয়া আছিলে যে 26 জানুৱাৰী 1950লৈ কোনবোৰ লোকে ইণ্ডিয়াৰ চিটিজেনশ্বিপ লাভ কৰিব পাৰে। তাৰ পিছৰ মানুহখিনি পাৰ্লিয়ামেণ্টে পাছ কৰা লৰ অধীনত ইণ্ডিয়াৰ চিটিজেনশ্বিপ দিব পাৰি নে নোৱাৰি সেইটো সিদ্ধান্ত লোৱা হয়। এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টি। আশা কৰোঁ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোক সকলোৱে উপকৃত হ'ব। যদিহে ভিডিঅ'টি চাই ভাল পাইছে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি থ'ব যাতে পৰৱৰ্তী সময়ত আহিবলগীয়া সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সময়মতে লাভ কৰিব পাৰে। আমাৰ তলত এই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যন বক্সত ইনষ্টাগ্ৰাম, ফেচবুক আৰু টুইটাৰৰ লিংকসমূহ দি থোৱা হৈছে, যাৰ জৰিয়তে আপোনালোকে আমাক ফ'ল' কৰাৰ লগতে আপোনালোকৰ বিভিন্ন মতামত আৰু পৰৱৰ্তী সময়ত আপোনালোকে কেনেকুৱা ভিডিঅ' চাব খোজে সকলোবোৰ কথা লিখি আমাক প্ৰেৰণ কৰিব পাৰিব, লগতে আমাৰ লগত কথাও পাতিব পাৰিব। আশা কৰোঁ সকলোৱে ভালেই থাকিব। পুনৰ এটি নতুন ভিডিঅ'ৰ জৰিয়তে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি আহিছোঁ। নমস্কাৰ।